ঢকুৱাখানা জিলা শাখাৰ অনুমতি সাপেক্ষে টেকৰি চতিয়াজুলি আঞ্চলিক সমিতিখনত জনসংখ্যা বেছি হোৱাৰ বাবে আমি ফটিয়া চাপৰিত এখন নতুনকৈ চতিয়াজুলি আঞ্চলিক সমিতি গঠন কৰিব লাগে বুলি জিলা শাখাত অনুমোদন কৰি আনি যোৱা 17 এপ্ৰিল তাৰিখে আমি ইয়াত এখন আঞ্চলিক সমিতি গঠন কৰা হ'ল। এই আঞ্চলিক সমিতিখনৰ উদ্যোগত প্ৰথম কাৰ্যসূচী হিচাপে আমি সাধনী দিৱসত অংশগ্ৰহণ কৰি আহি আজি ফটিয়া চাপৰি আঞ্চলিকৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকল আৰু নৱনিৰ্বাচিত প্ৰতিনিধিসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখনি সভা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। নিজুমণি কণিকৰ পৰ্বতীয়াই সেই আলোক সন্ধানী অমিতৰ সন্তান ফটিয়া চাপৰি আঞ্চলিক চতিয়াজুলি সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা গ্ৰহণ কৰিবা। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰিয়ালবৰ্গ গাঁওখন তথা অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি নথৈ আনন্দিত। একাগ্ৰতা অধ্যয়ন আৰু নিষ্ঠাৰে নিজ ছাত্ৰ জীৱনৰ কৰ্তব্য পালনে তুমি পঢ়ুৱাই তুলিবা পৰৱৰ্তী শৈক্ষিক যাত্ৰাৰ সেন্দুৰীয়া বাট। সেই জ্ঞানাংশী সময়ে হাত বাউলি মাটিত থকাৰ বেলাত তুমি ভৱিষ্যতৰ সপোনত নিজৰ বাটে বাট বুলিবা। চিৰপ্ৰবাহিত সময়ৰ বুকুৰে উদযাপন কৰিবা সফলতাৰ অমুখ স্পন্দন। নতুন প্ৰয়াসেৰে আগুৱাই যোৱা ভৱিষ্যতৰ সুন্দৰ সমাজ গঢ়াৰ একৈবজৰ স্বপ্নদ্ৰষ্টা হৈ তোমাৰ ব্যক্তিগত জীৱনটো সফলতাৰে উদযাপন কৰাৰ লগতে স্বজাতি তথা দেশৰ হকে দায়বদ্ধতাৰে সেৱা আগবঢ়াই সময়ৰ কৰ্তা অঞ্চলটিৰ নাম সোণালী আখৰে লিখি যাবলৈ সক্ষম হোৱা অযুত শুভকামনাৰে প্ৰান্তত শৰৎ খনিকৰ সভাপতি নিতুল খনিকৰ সম্পাদক ফটিয়া চাপৰি আঞ্চলিক চতিয়া জাতি সন্মিলন আমি সম্বৰ্ধনা পত্ৰবাকী সভাপতি মহোদয়ৰ পৰা গ্ৰহণ কৰিবলৈ ছাত্ৰীগৰাকীক অনুৰোধ ৰাখিছো। আমি আশা ৰাখিছো ছাত্ৰীগৰাকী অনাগত দিনত ইয়াতকৈ ভাল ৰিজাল্টে আমাৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনক। ধন্যবাদ। আমি এতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চিৰঞ্জীৱ খনিকৰ সাপেক্ষাতি গাঁৱৰ 3টা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে। আমি চিৰঞ্জীৱ খনিকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু সভাপতিৰ পৰা বঁটাটো গ্ৰহণ কৰিবলৈ অনুৰোধ ৰাখিছো। আমি ইয়াৰ পাছতেই আমি ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অনাগত দিনত ইয়াতকৈ ভাল ৰিজাল্টে অঞ্চললৈ সুনাম কঢ়িয়াই আনক তাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ঋতুমণি শইকীয়া উচ্চ প্ৰশাসন হৈ নৱনিৰ্বাচিত জিলা পৰিষদৰ প্ৰতিনিধিত্ব গ্ৰহণ কৰিবলৈ জনাইছো। আমি ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে ইয়াতকৈ সুনামেৰে ফটিয়া চাপৰি আঞ্চলিকলৈ সুনাম কঢ়িয়াই আনিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আমি ছাত্ৰ জীৱনৰ উজ্জ্বল ভৱিষ্যত পৰীক্ষাসমূহত ইয়াতকৈ ভাল ৰিজাল্টে আমাৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনক। আমি ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে আমি ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অনাগত দিনত ইয়াতকৈ সুখ্যাতি উত্তীৰ্ণ হৈ আমাৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনক তালৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। সুনাম কঢ়িয়াই আনক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আমি ইয়াৰ পাছতেই আমি ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অনাগত দিনত ইয়াতকৈ ভাল ৰিজাল্টে অঞ্চললৈ সুনাম ভৱিষ্যত কামনা কৰাৰ লগতে
অনাগত দিনত ইয়াতকৈ সুনামেৰে উত্তীৰ্ণ হৈ অঞ্চলৰ সকলক কঢ়িয়াই আনক সুখ্যাতে উত্তীৰ্ণ হৈ অঞ্চললৈ সুনাম কঢ়িয়াই আনক ভগৱানৰ কথাৰে প্ৰাৰ্থনা জনাইছো। উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। অনাগত দিনত ইয়াতকৈ সুখ্যাতি উত্তীৰ্ণ হৈ অঞ্চললৈ সুনাম কঢ়িয়াই আনক। মাননীয় বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকল, অভিভাৱক অভিভাৱিকা আৰু মোৰ বন্ধু বান্ধৱী তথা দাদা বাইদেউসকল, আজি আমাৰ ইয়াত সম্বৰ্ধনা জনাবলৈ মাতিছে, আমি ভাল পাইছোঁ। কিন্তু মই নাভাবোঁ যে 5 ডিভিজন পায় বা 203খনত লেটাৰ পায় বৰ্তমান যুগত উত্তীৰ্ণ হোৱাটো কিবা ভাল ৰিজাল্ট যেন মই অনুভৱ নকৰোঁ। বহুতে ভাবিছে এইটো নিজকে ভাল হৈছে বা কিছুমানে ভাল হৈ পাৰে, কিন্তু মোৰ কাৰণে এইটো ভাল হোৱা নাই যেন লাগে। আৰু সেয়েহে ভৱিষ্যতে আৰু অধিক সফলতাৰে ভালদৰে মই যাতে আপোনালোকক মোৰ ৰিজাল্টটো দেখুৱাব পাৰোঁ, তাৰ বাবে আপোনালোকক মই আশা ৰাখিছোঁ। আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।